আসসালামু আলাইকুম। আজি মই 4টা কলিমা অসমীয়া অৰ্থৰ সৈতে লৈ আহিছোঁ। কলিমা তৈয়াব। প্ৰথম কলিমা লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ। ইয়াৰ অৰ্থ হৈছে আল্লাহ তাআলা ব্যতীত আল্লাহৰ বাহিৰে কোনো মাবুদ নাই। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহ তাআলাৰ ৰসূল। দ্বিতীয় কলিমা হৈছে কলিমা শাহাদাত। কলিমা শাহাদাত আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰিকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া ৰাসূলুহু। ইয়াৰ অৰ্থ হৈছে আমি সাক্ষী দিওঁ যে আল্লাহৰ বাহিৰে কোনো মাবুদ নাই, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু আমি সাক্ষী দিওঁ যে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহ তাআলাৰ ৰসূল। তৃতীয় কলিমা হৈছে কলিমা তমজিদ। সুবহান আল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ওয়ালা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহিল আলিয়্যিল আযীম। ইয়াৰ অৰ্থ হৈছে আল্লাহ পবিত্ৰ আৰু সকলো প্ৰশংসা আল্লাহৰ বাবে। আল্লাহৰ বাহিৰে কোনো মাবুদ নাই। আল্লাহ সৰ্বশ্ৰেষ্ঠ আৰু মহান। আল্লাহৰ তৌফিক অবিহনে গুনাহৰ পৰা বাচি থকাৰ আমাৰ শক্তি কাৰো নাই। চতুৰ্থ কলিমা হৈছে কলিমা তৌহিদ। লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰিকা লাহু লাহুল মুলকু ওয়া লাহুল হামদু ইউহয়ী ওয়া ইউমীতু ওয়া হুৱা হাইয়্যুল লা ইয়ামুতু বিয়াদিহিল খাইৰ ওয়া হুৱা আলা কুল্লি শাইইন কাদিৰ। ইয়াৰ অৰ্থ হৈছে আল্লাহৰ বাহিৰে কোনো মাবুদ নাই, তেওঁৰ কোনো অংশীদাৰ নাই, সকলো প্ৰশংসা তেওঁৰেই। তেওঁৱেই জীৱন দিয়ে আৰু তেওঁৱেই মৃত্যুদান কৰে। তেওঁৰ হাততেই সকলো প্ৰকাৰৰ কল্যাণ নিবদ্ধ আৰু প্ৰত্যেক বিষয়তে তেওঁৱেই সৰ্বেসৰ্বা।